মই কোনো এখন বিশ্ববিদ্যালয়ত শিক্ষা অৰ্জন কৰা নাই বা কোনো এখন ইউনিভাৰ্চিটিত মই শিক্ষা অধ্যয়ন কৰি শিক্ষিত হ'ব পৰা নাই, তাৰ বাবে মই গৌৰৱ অনুভৱ কৰোঁ। চাকবে না কি কৰিছে বিশ্ববিদ্যালয়ত শিক্ষা অৰ্জন কৰি বিশ্ববিদ্যালয়ত শিক্ষিত মানে পঢ়ি থকা অৱস্থাত যি অমানৱীয় কাণ্ড কৰিলে সেই কাণ্ড দেখি মানে মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে মই বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰও নহওঁ বা মই বিশ্ববিদ্যালয়ত পঢ়া নাই। বাংলাদেশৰ এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে মিলি যি অমানৱীয় কাম কৰিলে সেই অমানৱীয় কামক আপুনি কি বুলি ক'ব, কি ধৰণে গৰিহণা দিব, কেনেকৈ ইহঁতক মানে আপুনি বেয়া বুলি ক'ব, সেইটো আপোনালোকৰ ওপৰত। মই ছ'চিয়েল মিডিয়াত সেই ভিডিঅ'টো তলফাল লগাই দিছে যে বাংলাদেশৰ এখন ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীয়ে মিলি এজন মানসিক বিকাৰগ্ৰস্ত যুৱকক ধৰি যি অমানৱীয় কাম কৰিলে সেই অমানৱীয় কামৰ প্ৰতিবাদ হিচাপত এই ভিডিঅ'টো বনাইছোঁ। আৰু লগতে এইখিনিও মই কৈছোঁ যে মই বিশ্ববিদ্যালয়ত বা কোনো এখন ইউনিভাৰ্চিটিত পঢ়া নাই, গতিকে মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই এজন অশিক্ষিত বা এজন সাধাৰণ মানুহ হিচাপে যদি শিক্ষা অধ্যয়ন কৰি এখন দেশ আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰা ছাত্ৰ ছাত্ৰীয়ে এনেকৈ অমানৱীয় কাম কৰিব পাৰে, তেনেহ'লে মানে তেনেকৈ শিক্ষিত হোৱাতকৈ মই অশিক্ষিত, গতিকে মই গৌৰৱ অনুভৱ কৰিছোঁ। আপুনি কেনেকৈ কৰিছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই লওক কি অৱস্থাত সেই যুৱকজনৰ লগত কৰিছে বা কি কৰিছে ছাত্ৰ ছাত্ৰীসকলে মিলি।